ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ সপ্তম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ ৰিভিজন টেষ্ট 4ৰ যিটো প্ৰথমটো পেছেজ দিয়া আছে তাক পঢ়ি বুজাই দিম আৰু লগতে ইয়াত থকা কুৱেশ্যন আনচাৰসমূহো কৰি দিম। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। ইয়াতে দিয়া আছে যে ৰিড দ্য ফলোয়িং পেছেজ কেয়াৰফুলি। তলৰ যিটো পেছেজ দিয়া হৈছে এইটো খুব সাৱধানে পঢ়িব দিছে এণ্ড আনচাৰ দ্য কুৱেশ্যনছ গিভেন বিল' ইট। আৰু তলৰ যি কুৱেশ্যন দিয়া আছে সেই কুৱেশ্যনবোৰৰ আনচাৰবোৰ কৰিব দিছে। এতিয়া দিয়া আছে যে মেনি ইয়াৰ্ছ এগো দেয়াৰ লিভড এ ব্ৰেভ কিং নেম ৰবাৰ্ট ব্ৰুচ ইন স্কটলেণ্ড। বহু বছৰৰ আগতে স্কটলেণ্ডত এজন বহুত সাহসী ৰজা বাস কৰিছিল। এজন সাহসী ৰজা আছিল, তেওঁৰ নাম আছিল ৰবাৰ্ট ব্ৰুচ। হি ফ'ট মেনি বেটেলছ এণ্ড ৱান ডেম। আৰু তেওঁ বহুতো যুদ্ধ কৰিছিল, বহুকেইখন যুদ্ধ কৰিছিল আৰু সেইকেইখন জিকিছিলোঁ। বাট ইন ওৱান ছাচ বেটেল হি ৱাজ বেডলি ডিফিটেড। কিন্তু তাৰে ভিতৰত এনেকুৱা এখন যুদ্ধও হৈছিল, বেটেলো হৈছিল, য'ত তেওঁ বৰ বেয়াকৈ হাৰিব লগা হৈছিল। হি ৰেন এৱে ফ্ৰম দ্য বেটেল ফিল্ড টু ছেভ হিজ লাইফ। তেওঁৰ জীৱনটোক বচাবৰ কাৰণে সেই যুদ্ধ যি স্থান বা ক্ষেত্ৰ, যুদ্ধ কৰা স্থানৰ পৰা পলাব লগা হৈছিল। হি হাইড হিমছেল্ফ ইন এ কেভ নিয়াৰ এ মাউণ্টেইন ৰেঞ্জ। এটা মাউণ্টেইন ৰেঞ্জৰ বা এটা পৰ্বতশ্ৰেণীৰ কাষতে থকা এটা কেভ অৰ্থাৎ গুহাতে নিজকে লুকুৱাই ৰৈছিল, তাতে গুহাটোতে লুকাই আছিল। হি ৱাজ ইন গ্ৰেট ডেছপেয়াৰ এণ্ড হি গেভ আপ অল হিজ হোপ। আৰু তেওঁ বহুত হতাশাত ভুগিছিল আৰু তেওঁ গোটেইখিনি বা সকলোখিনি আশাই হেৰাই পেলাইছিল, সমস্ত আশা হেৰুৱাই পেলাইছিল। ওৱান ডে হি ৱাজ ছিটিং মৰ্ণফুলি ইনচাইড দ্য কেভ। আৰু তেনেদৰে এদিনাখন কি হৈছিল, খুব মৰ্ণফুলি দুখ মনেৰে কেভটোৰ ভিতৰত বহি আছিল। ছাডেনলি হি ছ এ স্পাইডাৰ। হঠাতে তেওঁ এটা স্পাইডাৰ দেখা পাইছিল, অৰ্থাৎ মকৰা। দ্য স্পাইডাৰ ৱাজ ট্ৰাইং টু ক্লাইম্ব আপ টু দ্য ৰুফ অফ দ্য কেভ। আৰু স্পাইডাৰটো বা মকৰাটোৱে সেই কেভটোত থকা বা গুহাটোত থকা যি ওপৰৰ স্থান, মূধচ বুলি যাক আমি কওঁ, গুহাটোৰ একেবাৰে ওপৰৰ অংশলৈ উঠি যাবলৈ চেষ্টা কৰি আছিল। বাট ইট ৱাজ নট এন ইজি টাস্ক ফৰ দ্য টাইনি স্পাইডাৰ। আৰু এইটো সেই একেবাৰে সৰু স্পাইডাৰ বা মকৰাটোৰ বাবে সহজ কাম নাছিল। এণ্ড ইট ফেইলড ইন ইটছ ৰিপিটেড এটেম্পটছ। আৰু এই মকৰাটো কি হৈছিল, বাৰে বাৰে চেষ্টা কৰাৰ পাছত কি হৈ গৈছিল, সফল হোৱা নাছিল। ব্ৰুচ ৱাজ মিনিটলি অবজাৰ্ভিং দ্য এক্টিভিটি অফ দ্য স্পাইডাৰ। আৰু ব্ৰুচে কি কৰিছিল, ৰজা ৰবাৰ্ট ব্ৰুচে খুব বহুত সময় ধৰি মিনিটৰ পাছত মিনিট বা বহুত সময় ধৰি অবজাৰ্ভ কৰি আছিল, লক্ষ্য কৰি আছিল সেই স্পাইডাৰটোৰ, টাইনি বা সৰু স্পাইডাৰটোৰ এক্টিভিটিবোৰ। এণ্ড হি ন'টিছ, আৰু তেওঁ লক্ষ্য কৰিছিল যে
আফটাৰ 6 attempts মানে 6 নম্বৰটো যেতিয়া এটেম্প কৰিছিল মানে 6 নম্বৰটো যেতিয়া চেষ্টা কৰিছিল দ্য স্পাইডাৰ ফাইনেলি ছাকচিডিড আৰু কি হৈছিল স্পাইডাৰটো অৰ্থাৎ সৰু যিটো মকৰা আছিল সফল হৈছিল ইন ৰিচিং দ্য ৰুফ ক'ত পাবলৈ মানে সেই গুহাটোৰ একেবাৰে ওপৰ অংশত মূধচত ব্ৰুচ লাৰ্ণড এ গ্ৰেট লেচন ফ্ৰম দিছ ইনচিডেণ্ট এই ঘটনাটোৰ পৰা ব্ৰুচে মানে ৰজা ব্ৰুচে এটা ভাল শিক্ষা পাইছিল হি গট এনকাৰেজমেণ্ট এণ্ড গেইন নিউ ষ্ট্ৰেংথ টু ফেচ হিজ এনিমি আৰু তেওঁ মানে উৎসাহ পাইছিল আৰু কি পাইছিল শক্তি পাইছিল তেওঁৰ যি এনিমি আছিল শত্ৰু আছিল তেওঁলোকৰ লগত যুদ্ধ কৰিবৰ কাৰণে সন্মুখীন হ'বৰ কাৰণে মুখামুখি হ'বৰ কাৰণে উইথ দিছ ইনস্পিৰেশ্যন এণ্ড কাৰেজ in his mind he decided to gather his army one more time in order to fight his enemy away আৰু এই উৎসাহটো লৈ আৰু এই উৎসাহ আৰু কি কৈছে সাহসটো লৈ পেলাই তেওঁৰ মনত তেওঁ কি কৰিছিল তেওঁৰ আৰ্মি গেডাৰ কৰিছিল আৰু এবাৰ আৰ্মি গঠন কৰিছিল কিহৰ বাবে ইন অৰ্ডাৰ টু ফাইট হিজ এনিমি আৱে তেওঁৰ যি এনিমি আছে শত্ৰু আছে সিহঁতক আঁতৰাই পেলাবলৈ দিছ টাইম হি ফউট উইথ নিউ vigor and enthusiasm and was ultimately successful in making his country free আৰু এইবাৰ তেওঁ এটা নতুন শক্তি আৰু উৎসাহেৰে যুদ্ধ কৰিছিল আৰু কি হৈছিল অৱশেষত শেষত তেওঁ সফল হৈছিল কি কৰিব সফল হৈছিল ইন মেকিং হিজ কাণ্ট্ৰি ফ্ৰী তেওঁৰ যি দেশখন আছিল দেশখনক ফ্ৰী কৰিবৰ কাৰণে চ' ইয়াতে কুৱেশ্যন কেইটামান দিয়া আছে আৰু ইয়াত কুৱেশ্যন বুলি দিয়া আছে ইয়াত আমি মানে অলপ সৰুকৈ লিখিলেও হৈ যাব ইয়াতে এইটো দিয়া আছে হোৱাট ৱাজ দ্য নেম অফ দ্য কিং ইয়াৰ আনচাৰ তোমালোকে লিখিবা ৰবাৰ্ট ব্ৰুচ বা আমি দীঘলকৈ লিখিব পাৰিলোঁ হয় যে দ্য নেম অফ দ্য কিং ৱাজ ৰবাৰ্ট ব্ৰুচ একেই হ'লে হয় কিন্তু আমি ইমানটো লিখিলে হ'ব ইয়াতে বিটো চোৱা হুৱেৰ ডিড হি ৰুল মানে তেখেতে ক'ত ৰুল কৰিছিল ক'ত শাসন কৰিছিল ইয়াৰ আনচাৰ লিখিবা স্কটলেণ্ডত মানে তাৰপিছত চিটো চোৱা হুৱেৰ ডিড হি টেক চেল্টাৰ তেওঁ বা তেখেতে ক'ত আশ্ৰয় লৈছিল চেল্টাৰ মানে আশ্ৰয় লোৱা ইয়াৰ আনচাৰ লিখিবা ইন এ কেভত লৈছিল এটা কেভত অৰ্থাৎ এটা গুহাত তাৰপিছত ডিটোত দিয়া আছিল হোৱাট ৱাজ দ্য স্পাইডাৰ ট্ৰাইং টু ডু মানে মকৰাটোৱে কি কৰিবলৈ চেষ্টা কৰি আছিল ইয়াৰ আনচাৰত লিখিবা দ্য স্পাইডাৰ ৱাজ ট্ৰাইং টু ক্লাইম্ব আপ টু দ্য ৰুফ অফ দ্য কেভ স্পাইডাৰটোৱে বা মকৰাটোৱে কেভটোৰ সেই যিটো কেভ বা গুহা আছিল তাৰ ৰুফত একেবাৰে ওপৰত উঠিবলৈ চেষ্টা কৰি আছিল তাৰপিছত ইটোত সুধিছিল আফটাৰ হাউ মেনি এটেম্পছ ৱাজ দ্য স্পাইডাৰ ছাকচেছফুল ইন ৰিচিং দ্য ৰুফ মানে কেই নম্বৰটো চেষ্টা কৰাৰ পাছত স্পাইডাৰটোৱে সেই যি টাইনি বা সৰু স্পাইডাৰ আছিল মানে সফল হৈছিল এই মূধচত পাবলৈ ৰুফত সেই গুহাটোৰ যি একেবাৰে ওপৰ অংশ তাত পাবলৈ সফল হৈছিল কিমান নম্বৰ চেষ্টা কৰাৰ পাছত চ' ইয়াৰ আনচাৰ তোমালোকে লিখিবা আফটাৰ 6 এটেম্পছ মানে 6 নম্বৰটো যেতিয়া মানে চেষ্টা কৰিছিল তাৰ পাছত ত' ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ইয়ালৈকে আছিল আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা